হয়, মই বৰ্তমান উপস্থিত আছোঁ মৰাণৰ 1 নং মিৰিহোলা গাঁও আৰু ইয়াতে বিজেপিৰ যিটো উন্নয়নৰ ঢাক ঢোল বজাই থাকে তাৰে এটা প্ৰতিচ্ছবি আমি ইয়াত দেখুৱাবলৈ উপস্থিত হৈছোঁ, কিয়নো ৰাইজ আজি পুৱাই ওলাই আহিছে নিজ গৃহৰ পৰা আৰু তেওঁলোকে এক প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ কাৰণটো হ'ল তেওঁলোকৰ এই মূল পথটো 1 নং মিৰিহোলাৰ এই পথটোৰ সামগ্ৰিক দৃশ্য আমি এনি ভাৰত 24 দৰ্শকসকলক দেখুৱাব লৈছোঁ যে ইয়াত কি অৱস্থা হৈছে। এয়া মৰাণ নগৰৰ মাজমজিয়াত দিখাৰী গাঁও পঞ্চায়তৰ 1 নং মিৰিহোলাৰ যিটো এই পথ তেওঁলোকক জ্বলা কলা খুৱাইছে আৰু ইতিমধ্যে ৰাইজ ওলাই আহিছে ইয়াৰ প্ৰতিবাদ কৰিবলৈ। আমি পোনে পোনে সমগ্ৰ দৃশ্য এনি ভাৰতৰ দৰ্শকসকলক দেখুৱাইছোঁ যে কেনেধৰণে উন্নয়ন সাধন কৰিছে মৰাণ সমষ্টিৰ যিজন বিধায়ক চক্ৰধৰ গগৈ। তেওঁৰ ওচৰত যেতিয়া ৰাইজ কাষ চাপিছিলে তো তেওঁ ৰাইজক জানিবলৈ দিয়ে যে আপোনালোক নিজে ৰাস্তাটো নিৰ্মাণ কৰি বাহ লৈ লওক, ইতিমধ্যে মইতো মোৰ মাটি বাৰী বিক্ৰী কৰি এই ৰাস্তাটো বনাই দিব নোৱাৰোঁ। আৰু সেই প্ৰতিবাদ কৰিবলৈ আজি তেওঁলোক বাধ্য হৈ পৰিছে। ইতিমধ্যে আমাক তেওঁলোক জানিবলৈ দিছে যে যদিহে ৰাস্তাটো বনাই নিদিয়ে তেতিয়াহ'লে যিহেতু লোকসভা নিৰ্বাচনৰ সময় তেওঁলোক ভোট বৰ্জন কৰাৰ এক সিদ্ধান্ত লৈছে। ইতিমধ্যে আমি ইয়াতে উপস্থিত থকা কেইগৰাকী মহিলাৰ পৰা আমি পোনে পোনে কথা পাতিব বিচাৰিম যে তেওঁলোক কি ক'ব খোজে। হয়, কি হৈছে বাইদেউ আপোনালোকৰ ৰাস্তাটো? আমাৰ ৰাস্তাটো এতিয়ালৈকে বনাই দিয়া নাই চৰকাৰে। গোটেইখিনি বনালে গোটেই মানে ভাৰতৰ যিমান কোনো মানে হেৰি নাই সম্ভৱ ৰাস্তা মানে বাকী নাই এতিয়ালৈকে বনোৱা, কিন্তু আমাৰ এতিয়ালৈকে বনাই দিয়া নাই। কি সিদ্ধান্ত লৈছে গাঁও? আমি সেই মানে চবে এতিয়া ভাবিছো যে ভোট বৰ্জন কৰিম বুলি। আপোনালোকে বিধায়কৰ ওচৰত গৈছিলো হয়, চক্ৰচাৰ গৈছিলো। তেখেতে মোক প্ৰথমতে আমাক কৈছিলে কি আমি কি মোৰ এতিয়া যদি আঁচনি অহা নাই তেতিয়াহ'লে ঘৰ মাটি বেচি পিনে আমি ঘৰ ৰাস্তাটো বনাই দিম নেকি বুলি কৈছিলে আৰু, কিন্তু এই আধাখিনি বনাই দিলে, এইখিনি নবনালে। হয়, এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল ইয়াৰ স্থানীয় বাসিন্দা, তেওঁলোকে আমাক জানিবলৈ দিছে তেওঁলোক বহুবাৰ বিধায়ক চক্ৰধৰ গগৈৰ ওচৰত গ'ল, কিন্তু এই পথটো আজিলৈকে হৈ নুঠিল। ইতিমধ্যে আধা ৰাস্তা নিৰ্মাণ কৰা হৈছে যদিও এতিয়াও প্ৰায় আধা কিলোমিটাৰ ৰাস্তা এতিয়াও নিৰ্মাণ হোৱা নাই আৰু সেইকাৰণে ৰাইজ আজি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। ইয়াৰে স্থানীয় বাসিন্দা আছে, আমি তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। হয়, কি হৈছে আচলতে কথাটো? আচলতে কথাটো বিধায়ক মহোদয়ে গুৰুত্ব নিদিয়া কথাটোকে বুজাব, যিহেতু ৰাইজেতো বাৰম্বাৰ মই কৈছে যে কেইবাবাৰো তেওঁলোকৰ ঘৰত গৈ ৰাইজে নিবেদন কৰিলে, কোনো ধৰণৰ স্কিম অহা নাই। এতিয়াতো মই নিজৰ সম্পত্তি বিক্ৰী কৰিতো আপোনালোকৰ ৰাস্তাটো বনাই দিব নোৱাৰোঁ। এজন বিধায়কে খুব ক্ষোভেৰে গোটেই গাঁৱৰ ৰাইজক গালি পৰা দৃষ্টান্ত আছে, একদম সত্য কথা। আৰু আমি ভাবিছিলোঁ তেওঁৰ দিনতে এইখিনি হ'ব, কিন্তু এতিয়া এই যিডোখৰ 1 নং মিৰিহোলা এই ডিলিমিটেশ্যনৰ জৰিয়তে কিন্তু টিংখং সমষ্টিত অন্তৰ্ভুক্ত হৈছে। বৰ্তমান সকলোৱে জানে অসমৰ এজন জনপ্ৰিয় মন্ত্ৰী তথা বিধায়ক টিংখং সমষ্টিৰ বিমল বৰা, তেওঁ অহাৰ কাৰণত গোটেই ৰাইজে উৎফুল্লিত হৈছে। তেওঁৰ দিনতেই যদি এই ৰাস্তাটো হয় সেইটো এটা তেওঁলোকে আশা কৰিছে আৰু ইতিমধ্যে তেওঁকো নিবেদন কৰা আমি গম পাইছোঁ আৰু ভৱিষ্যতৰ দিনত নিশ্চয়কৈ তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি এই ৰাস্তাটো কাৰণত বিশেষ ধৰণে তেওঁ মানে আমাক মানে আশ্বাস দিব বুলি আমি আশা কৰিব পাৰোঁ। এতিয়া এইডোখৰ আমিতো নাজানো বাৰু, এতিয়া নতুন যেতিয়া টিংখং সমষ্টিত অন্তৰ্ভুক্ত হ'ল আমি বিমল বৰাই কৰিব বুলি জানিছিলোঁ। এতিয়া আপোনালোকে যেতিয়া কৈছে আৰু 2 বছৰ তেওঁ ইয়াত দায়িত্ব আছে, তেতিয়াহ'লে তেওঁ আমাক এইকণ কৰি দিয়ক। তেওঁ আমাক কৰি দিলে আমি ভাল পাম। হয়, চক্ৰ গগৈক লগ পাইছে? হয়, পাইছোঁ। আমি নিজে ঘৰত গৈ পেলাই আমি তেওঁৰ লগত যোগাযোগ কৰিছোঁ। কি ক'লে তেতিয়া আমাক সেই তেনেকৈ ক'লে, আমাৰ এই আছে ককাইদেউ আছে, গোটেই আমি মানে চিনিয়ৰ মানুহ গোটেইখিনি গৈছিলোঁ আৰু তেওঁ মানে তেতিয়া আমাক ক'লে যে আমি আপোনালোকে নিজে কৰি দেখাওকচোন, আপোনালোকে নিজে কৰি বা লওক, এনেকৈ বুলিয়ে ক'লে। চবেই সিদ্ধান্ত লৈছোঁ মানে আমি এবাৰ ভোট নিদিওঁ বুলি, কাৰণ আমাৰ স্কুলৰ ল'ৰা ছোৱালীক লৈ যাবলৈ স্কুল ইমানেই অসুবিধা হয়, মানে আপোনালোকে নিজেই চাইছে নিজেই দেখিছে বহুত অসুবিধাত আমি মানে ভুগি আছোঁ। ইয়াত এহাটোলৈকে সঁচাকৈ আইতাই কোৱা নিচিনা সঁচাকৈ এহাটোলৈকে পানী হয়, ইয়াত ওলাই যাব নোৱাৰি। আলহী আহিলেও সঁচাকৈ ইয়াত মানে আমি মানে সেই কিবা এটা ব্যৱস্থা কৰিহে আলহীক মানে আগুৱাই আনিব লগা হয়, তেনেকুৱা মানে অৱস্থা। এইডোখৰলৈকে ৰিক্সাও নাহে, একোৱেই নাহে মানে
আমি ক'ৰবাত যাবলৈ হ'লেও খোজেদি যাব লাগে কাৰণ আমাক ইয়াত দেখিছে চাইকেলো চলাব নোৱাৰোঁ না স্কুটি না বাইক একোৱে চলাব নোৱাৰি ইয়াত ইমানেই বোকা হয় ইমানেই পানী হয় কি কাৰণে বনোৱা নাই গম পাইছে কি কাৰণে বনোৱা নাই সেইটোৱে আমি ধৰিব পৰা নাই কাৰণ আধা বাটখিনি হৈ গ'ল আৰু আমাৰ এইডোখৰত বেছিও নাই আধা কিলোমিটাৰমান আছে চৰকাৰে বনাব বুলি ভাবিছিলোঁ এতিয়ালৈ বনোৱাই নাই দিয়ক আপুনি কৈ থাকক। হয়, এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছিল এয়া আছিল ইয়াৰ স্থানীয় বাসিন্দা তেওঁ আমাক জানিবলৈ দিছে যে বিধায়কৰ ওচৰত যেতিয়া ৰাইজ ওলাই গৈছিলে ৰাস্তা বিচাৰি তেতিয়া তেওঁ যিটো মন্তব্য দিছে সেইটো এক দুখ লগা কথা আৰু ইয়াৰ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত দিখাৰী গাঁও পঞ্চায়তৰ 1 নং মিৰিহোলা ৰাইজ আজি ওলাই আহিছে নিজৰ ৰাস্তাৰ কাৰণে প্ৰতিবাদ কৰিছে আৰু সমাগত যিটো লোকসভা নিৰ্বাচন তাত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত ইতিমধ্যে তেওঁলোক গ্ৰহণ কৰিছে এই সমগ্ৰ দৃশ্য এনি ভাৰতৰ দৰ্শকসকলক আমি দেখুৱাইছোঁ পোনপটীয়া মৰাণৰ পৰা আৰু মৰাণ নগৰৰ নিচেই কাষতেই এই ৰাস্তাটো আছে ইয়াৰে আধা বনোৱা হ'ল আৰু প্ৰায় আধা কিলোমিটাৰ ৰাস্তা এতিয়া আৰু বনাবলৈ বাকী আছে যদিও আজিলৈকে হৈ নুঠিল আৰু তাক লৈ ইয়াৰ স্থানীয় বাসিন্দাসকলে বাৰে বাৰে বিধায়ক চক্ৰধৰ গগৈৰ ওচৰত গৈছিল এতিয়া ডিলিমিটেশ্যন হোৱাৰ পিছত এই অংশটো এতিয়া টিংখং বিধানসভা সমষ্টিত সোমাই যোৱাত স্থানীয় বাসিন্দাসকল আশাবাদী যে নতুনকৈ যিজন টিংখং সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰা তেওঁ ৰাইজৰ এই আশা পূৰণ কৰিব আৰু ৰাস্তাটো যিমান পাৰে সোনকালে নিৰ্মাণ হৈ উঠিব ভিডিঅ' জাৰ্ণালিষ্ট নিৰাণ পূৰ্তিৰ সৈতে ৰাজু মিশ্ৰা এনি ভাৰত 24 মৰাণ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী